বটদ্ৰ হাইডুবি গাঁৱৰ মানসিক বিকাৰগ্ৰস্ত যুৱক এজন 4 দিন ধৰি নিৰুদ্দেশ হৈ আছে। নগাঁৱৰ জিলাৰ বটদ্ৰ হাইডুবি গাঁৱৰ মানসিক বিকাৰগ্ৰস্ত সাইফুদ্দিন নামৰ যুৱকজন নিৰুদ্দেশ হোৱা ঘটনাই পৰিয়ালৰ মাজত হাহাকাৰ সৃষ্টি কৰিছে। জানিব পৰা মতে নগাঁও জিলাৰ অন্তৰ্গত বটদ্ৰ হাইডুবি গাঁৱৰ নিবাসী আজিজুল হকৰ পুত্ৰ সাইফুদ্দিন যোৱা 29 তাৰিখৰ পৰা নিৰুদ্দেশ হৈ আছে। পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ কোচাৰ কৰিও কোনো সন্ধান পোৱা নাই। লগতে একমাত্ৰ ভৰসা হিচাপে কাষ চাপে সংবাদ মাধ্যমৰ। যদি কোনো সদাশয় ব্যক্তিয়ে ফটোত দেখা যুৱকজনৰ সন্ধান পায় তেন্তে 9101080945 এই নম্বৰত যোগাযোগ কৰিবলৈ কাটৰ আহ্বান জনাইছে পৰিয়ালৰ লোকে। কি আছিল কওকচোন? আমার ল'ৰাটা শনিবাৰ দিন যায় ৰাতি দেওবাৰ পৰা ৰাতি দেওবাৰ কৰিছে। আজি 4 দিন হ'ল ল'ৰাটো আমি ঘৰত খাই বৈ শুই আছোঁ। শুই থকাৰ পিছত ৰাতি 12টা 1টা 2টা বজাত ইণ্টাৰনেট যে ঘৰৰ পৰা ওলাই গ'ল আমি নিজে ক'ব নোৱাৰোঁ। এই ল'ৰাটো আপুনি বিচাৰি আছোঁ নগাঁও আপোনাৰ লংকা। ই ল'ৰাজনীয়ে আপোনাৰ এই হাবলন কামত মানুহ লৈ গৈছিল। মানুহ লোৱাৰ পিছত ল'ৰাটোৰ আগৰ ব্ৰেইন নষ্ট আছিল। ব্ৰেইন নষ্ট হোৱাত মানে মেণ্টেল আছিল মাথা। পিছত ল'ৰাটো যে আপোনাৰ হেৰি লংকাৰ পৰা আহি ঘৰত আহি মানে হেৰি হৈছে আপোনাৰ নিৰুদ্দেশ হৈ গ'ল। আৰু নিৰুদ্ধ যে হৈছে আপুনি মানুহটো বিচাৰি পোৱা নাই। মই ল'ৰাৰ বাবা, মোক কিবা কোনোৱে যোনে যদি পায় কিবা এটা মই লগত সহযোগ কৰিব, মই তাক পুৰস্কাৰ দি দিম। আৰু মোৰ লগত তাত 2টা বাচ্চা আছে, বাচ্চাবিলাক কান্দি আছে। মানুহে আমাক অলপ সহায় কৰি দিয়ক, ল'ৰাটো আমাক বিচাৰি আপোনাৰ টিভি চেনেলত মোবাইলত দেখা খোৱাৰ লগে লগে 2-3 দিনতে ভাল হৈ যায়। এইবাৰ কিন্তু হোৱাৰ লগে লগে ৰাতি ঘটনাটো হ'ল। হোৱাৰ পিছত আমি ৰাতি তাক ঘৰত শুৱাই দিছোঁ। ৰাতি পুৱা 2টামান বজাত চাগে সি ঘৰৰ পৰা ওলাই গ'ল, কোনে ক'ব পৰা। এনে কি ড্ৰেছ পিন্ধি গৈছিল তেওঁ? নিৰুদ্দেশ হোৱাৰ পিছত নীলা এখন জেকেট আছে, জিন্স পেণ্ট আছে, আপুনি ৰাইজক কি আহ্বান জনাব এতিয়া? ৰাইজক এইটো অনুৰোধ জনাইছোঁ, আপোনালোকে যদি কোনোবা খবৰ পায় অনুগ্ৰহ কৰি এই ল'ৰাজনৰ কণ 2টা শিশু আছে, এই শিশু দুটালৈ মন কৰি আপোনালোকে অলপ কষ্ট কৰি আপোনালোকে অলপ সহযোগ কৰিব বুলি অনুৰোধ জনাইছোঁ। এনে যুৱকজনৰ নাম? সাইফুদ্দিন ইছলাম। ন বয়স কেইবছৰ হৈছে তেওঁ? বয়স 30 বছৰ। মানসিকভাৱে অকণমান অসুস্থ ন? অকণমান অসুস্থ। সি মানে মানুহে এনে ধৰিব নোৱাৰিব যে ইমান অসুস্থ বুলি ধৰিব নোৱাৰিব। মানে সি মানে এনেকুৱা কথাটো বেছি কয়। যেতিয়া অসুস্থ হৈ যায় মানুহৰ লগত কথাটো বেছি পাতে। মানে বহুত আবল মানে বকি থাকে। সেইটোৱে আৰু বেলেগ আৰু এনে মানুহে ধৰিব নোৱাৰে যে সি এনেকুৱা অসুস্থ বুলি ধৰিব নোৱাৰে।